অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 18 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু এটা সৰু অনুৰোধ কৰিম, ভিডিঅ'টো শেষলৈকে চাব, সম্পূৰ্ণৰূপে চাব। বহুখিনি খবৰ এটা ভিডিঅ'তে আপোনালোকে চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত হ'ল বাগৰুম্বা নৃত্য। আপ্লুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত হ'ল বাগৰুম্বা নৃত্য। 10,000 শিল্পীয়ে প্ৰদৰ্শন কৰিলে বড়োৰ অপূৰ্ব কৃষ্টি বাগৰুম্বা নৃত্য। আৰু এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা 10,000 শিল্পীলৈ ৰাজ্য চৰকাৰে 25,000কৈ টকা দিব বুলি ঘোষণা কৰিছে। আপোনালোকে হয়তো জানে, যিসকলে নেকি এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীৰ সন্মুখত, সেইসকল শিল্পীক 10,000কৈ টকা, 25,000কৈ টকা, 10,000 শিল্পীক 25,000কৈ টকা প্ৰদান কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু যিসকলে তেওঁ এই নৃত্য শিল্পীসকলক প্ৰশিক্ষণ দিছিল, সেই প্ৰশিক্ষকক 50,000কৈ টকা দিয়া হ'ব আৰু কৰিঅ'গ্ৰাফাৰক 50,000কৈ টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল। বাগৰুম্বা নৃত্য চাই আপ্লুত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৃত্যৰ তালে তালে হাত চাপৰি বজালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই বাগৰুম্বা নৃত্যৰ তালে তালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাত চাপৰি বজাইছিল। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত হ'ল বাগৰুম্বা নৃত্য। 10,000 শিল্পীয়ে প্ৰদৰ্শন কৰিলে বড়োৰ অপূৰ্ব কৃষ্টি বাগৰুম্বা নৃত্য। বাগৰুম্বা নৃত্য চাই আপ্লুত হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেজাউল কৰিম যাব লাগিব জেললৈ, মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেজাউল কৰিমক লৈ এটা বৃহৎ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে ৰেজাউল কৰিম যাব লাগিব জেললৈ। ৰেজাউল কৰিমে শিক্ষাৰ জেহাত হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ উল্লেখ কৰে, ৰেজাউল কৰিম যদি এনেকুৱা ধৰণৰ মন্তব্য দি থাকে ৰেজাউল কৰিম, তেনেহ'লে কোনোবা নহয় কোনোবা এদিন ৰেজাউল কৰিম যাব লাগিব জেললৈ। জেহাদ মানেই হৈছে 2 নম্বৰী কাম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে জেহাদ মানেই হৈছে 2 নম্বৰী কাম। জেহাদৰ ফলত প্ৰশ্নকাকত ফাদিল, উত্তৰমুখী ফাদিল হ'ব। ইয়াৰ দ্বাৰা প্ৰশ্নকাকত ফাদিল, উত্তৰমুখী ফাদিলক বুজোৱা হৈছে লেণ্ড জেহাদক টকা দি নহয় দখল কৰি লোৱা হয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। লাভ জেহাদতো এগৰাকী ছোৱালীক ফচুলাই লৈ যোৱা হয়। অসমত বৰ্তমান চলি থকা কূটনৈতিক কামত জেহাদী ৰেজাউল কৰিমে স্পষ্টকৈ কৰিলে ঘোষণা। ৰেজাউল কৰিমে এই কথাৰ স্পষ্টকৈ ঘোষণা কৰিছে। লাভ জেহাদৰ পিছত এইবাৰ শিক্ষা জেহাদ আৰম্ভ কৰিছে। এনেকুৱা কৰি থাকিলে ৰেজাউলো যাব লাগিব জেললৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে যদি এনেকুৱাই কৰি থাকে তেনেহ'লে ৰেজাউল কৰিমেও যাব লাগিব জেললৈ। আইন ভংগ কৰিলে ৰেজাউল যাব লাগিব জেললৈ। এনেকৈ বেছি বেছি কৰি থাকিলে নিশ্চয় জেলত দিব ৰেজাউল কৰিমক। ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ উল্লেখ কৰে যে যদি ৰেজাউল কৰিমে বাৰে বাৰে এনেকুৱা কৰি থাকে তেনেহ'লে ৰেজাউল কৰিমক কোনোবা নহয় কোনোবা এদিন জেলত দিব লাগিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰ্বি আংলঙৰ 3,638 ভূমিপুত্ৰক মাটিৰ পট্টা বিতৰণ কৰা হৈছে। কাৰ্বি আংলঙৰ 3,638 খিলঞ্জীয়া ভূমিপুত্ৰক বিতৰণ মাটিৰ পট্টা। ফুলনি ৰাজহ চক্ৰৰ মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিত বসবাস কৰা লোকক বিতৰণ কৰা হৈছে মাটিৰ পট্টা। ফুলনি ৰাজহ চক্ৰৰ মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিত বসবাস কৰা লোকসকলক এই মাটিৰ পট্টা বিতৰণ কৰা হৈছে। কাৰ্বি আংলঙৰ 3,638 খিলঞ্জীয়া ভূমিপুত্ৰক বিতৰণ কৰা হৈছে এই মাটিৰ পট্টা। বিনামূলীয়াকৈ প্ৰতিগৰাকীয়ে খিলঞ্জীয়া ভূমিপুত্ৰক বিতৰণ কৰা হয় এই মাটিৰ পট্টা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে বিতৰণ কৰে এই ভূমি পট্টা। CEM তুলিৰাম ৰংহাঙে এই ভূমিৰ পাট্টা বিতৰণ কৰিছে।
ভূমিৰ পট্টা লাভৰ পিছতে উৎফুল্লিত হৈ পৰে প্ৰতিগৰাকী খিলঞ্জীয়া লোক। এই ভূমিৰ পট্টা লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে এই খিলঞ্জীয়া লোকসকল। বিনামূলীয়াকৈ প্ৰতিগৰাকী খিলঞ্জীয়া ভূমিপট্টক বিতৰণ কৰা হয় এই মাটিৰ পট্টা। কাৰ্বি আংলঙত বিনামূলীয়াকৈ এই খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা বিতৰণ কৰা হৈছে আৰু ফুলনি ৰাজচক্ৰৰ মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিত বসবাস কৰা লোকক বিতৰণ কৰা হৈছিল এই মাটিৰ পট্টা। কাৰ্বি আংলঙৰ 3638 খিলঞ্জীয়া ভূমিপুত্ৰক বিতৰণ কৰা হৈছে এই ভূমিপট্টা। দিব বিচাৰিছোঁ নিবনুৱা যুৱক যুৱতীসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিবনুৱাই লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। যিসকল নেকি নিবনুৱা যুৱক যুৱতী আছে সেইসকলে লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। তাৰমানে CMAA অৰ্থাৎ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যি টকা দিবৰ কথা আছিল বা টকা দিয়াৰ কথা আছিল সেই টকা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা আৰু প্ৰথম ধাপত ৭৫,০০০ যুৱকে এই টকা লাভ কৰিব। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ কাৰ্যসূচী। 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই টকা পোৱা আৰম্ভ কৰিব যুৱকসকলে। এই কথা উল্লেখ কৰে বা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব এই টকা বিতৰণৰ কাৰ্যসূচী। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰতেই আপোনালোকে এই টকা পাবলৈ সক্ষম হ'ব। আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধন। আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে এই ধন লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ কাৰ্যসূচী আৰু এই ধন প্ৰদানৰ কাৰ্যসূচী 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ 15 ফেব্ৰুৱাৰীৰ ভিতৰত সামৰণি পৰিব। 6ৰ পৰা 15 তাৰিখৰ ভিতৰত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে লাভ কৰিব 1 লাখকৈ টকা। ৭৫,০০০ যুৱকে এই টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ দিব বিচাৰিছোঁ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। বহুতেই কমেণ্টছ কৰি সুধি আছে যে FTO হৈ আছে আমাৰ কিন্তু টকা সোমোৱা নাই। বহুতে কমেণ্ট কৰিছে। মই আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাই দিছোঁ চৰকাৰী ঘৰৰ যদি আপোনাৰ FTO হৈ গৈছে, ফাণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ হৈ গৈছে, তেনেহ'লে আপোনাৰ চিন্তিত হ'ব নালাগে। আপোনাৰ টকা আপোনাৰ নিশ্চয় বেংকৰ একাউণ্টত সোমাবই। প্ৰথম কথাটো হ'ল আপোনাৰ FTO যদি হৈছে আপুনি চিন্তিত হ'ব নালাগে। 2 দিন পাছত বা 1 সপ্তাহ পাছত বা 10-12 দিন পাছত আপুনি FTO টকা নিশ্চয় পাব। আৰু যিসকলৰ এতিয়ালৈকে FTO হোৱা নাই সেইসকলো চিন্তিত হ'ব নালাগে। ঘৰ চেংচন হোৱাৰ পাছত FTO আপোনালোকৰ নিশ্চয় হ'ব। আৰু বহুতে ইতিমধ্যে টকা পাই আছে। প্ৰথম কিস্তিৰ টকা বহুতে পাই গৈছে, দ্বিতীয় কিস্তিৰ টকাও পাইছে, বহুতে তৃতীয় কিস্তিৰ টকাও পাই গৈছে। চিন্তিত হ'ব নালাগে। আপোনালোকেও যদি যোগ্য হিতাধিকাৰী হয় আপুনি চৰকাৰী ঘৰ নিশ্চয় পাব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব পাৰে। যিসকলে এতিয়ালৈকে ঘৰ পোৱা নাই প্ৰতিগৰাকী হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিহেতু ফেব্ৰুৱাৰী মাহত বহুকেইটা আঁচনি ৰাজ্য চৰকাৰে বিতৰণ কৰিব, গতিকে কৃষকসকলৰ বাবেও ভাল খবৰ আহি গ'ল। আপোনালোকেও ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই, নতুন বছৰৰ ভিতৰতেই, ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকে PM কিষাণৰ যি 22 নং কিস্তি আছে, 22 নং কিস্তিৰ টকা পাবলৈ সক্ষম হ'ব। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন দিয়াৰ সময় আহি গ'ল। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ আপুনিও সাজু হৈ যাওক, কাৰণ অতি সোনকালেই চৰকাৰে PM কিষাণক অৰ্থাৎ PM কিষাণৰ অধীনত যিসকল কৃষক আছে সেই কৃষকসকলক 22 নং কিস্তিত 2,000 টকা বিতৰণ কৰিব। গতিকে আপুনিও সাজু হৈ যাওক, আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব এই PM কিষাণৰ 22 নং কিস্তিৰ ধন। নতুন নিয়মত অৰ্থাৎ DBTৰ মাধ্যমত PM কিষাণৰ 22 নং কিস্তিৰ ধন কৃষকৰ একাউণ্টত জমা হ'ব।
আজিয়েই কৰি লওক আপুনি KYC আপডেট। যদি এতিয়ালৈকে আপুনি KYC আপডেট কৰা নাই তেনেহ'লে অতি সোনকালেই KYC আপডেট কৰি লওক। KYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব বুলি উল্লেখ কৰিছে। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে। এটা শুদ্ধ কৃষকৰ হিতাধিকাৰীৰ তালিকা, শুদ্ধ PM কিষাণৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে আৰু সেই শুদ্ধ তালিকা মতে PM কিষাণৰ অধীনত যিসকলে নেকি টকা পাই আছে সেইসকলক 22 নং কিস্তিৰ টকা অতি সোনকালেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিতৰণ কৰিব। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছে অবৈধ বিদেশীক ভাল পায়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ ভূমি বিদেশীৰ পৰা মুক্ত কৰিছে। হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। কংগ্ৰেছে অসমৰ জনতাক নিজৰ বুলি নাভাবে বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কংগ্ৰেছে বিদেশী অনুপ্ৰৱেশকাৰীক পচন্দ কৰেও বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই বিদেশীসকল অসমলৈ আহি কংগ্ৰেছৰ ভোট বেংক হৈ যায় বুলিও ঘোষণা কৰিছে। সেইবাবেই কংগ্ৰেছৰ শাসনত অসমত বিদেশী প্ৰৱেশ কৰি থাকিল, অসমৰ লাখ লাখ ভূমি বেদখল কৰিলে বুলিও উল্লেখ কৰিছে। কংগ্ৰেছে এই বিদেশীসকলক সহায় কৰি আহিছিল বুলিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ লাখ লাখ বিঘা ভূমি বেদখল মুক্তি হৈছেও বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ইয়াত মই আনন্দিত হৈছোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যি লাখ লাখ বিঘা ভূমি বেদখল মুক্ত হৈছে এই কৰ্মত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনন্দিত হৈছে বুলিও উল্লেখ কৰিছে। সৰু সজায়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উচ্চ প্ৰশংসা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। কংগ্ৰেছে এই বিদেশীসকলক সহায় কৰি আহিছিল বুলিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছে। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। এই ভিডিঅ'টোত বহুখিনি খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে। আপুনিও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী খবৰ আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব। আজিৰ সন্ধিয়াৰ খবৰসমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। সন্ধিয়াৰ খবৰসমূহ এইটো চেনেলত নিশ্চয় আপলোড হ'ব, আপোনালোকে নিশ্চয় চাব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।